ৰাজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্যটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু মোৰো ভাল। আজি মই চাটনি এটা বনাব বিচাৰিছোঁ, তাকে দেখাব বিচাৰিছোঁ আপোনালোকক। এয়া নৰসিংহ আমাৰ গছৰে বাৰীৰ পৰাই মই কেইটামান পাত লৈছোঁ আৰু এইপিনে লৈছোঁ মই অলপমান মান ধনিয়া। সকলোৱে দেখিছে তাৰ ঘৰত আছে, জনাবচোন কেনেকুৱা মান ধনিয়া। চাওকচোন মোৰ ইমান ধুনীয়া মান ধনিয়া হৈছে। আৰু এইপিনে হৈছে এয়া ভেদাইলতা। এনেকুৱাকৈ মই মাটিতে ৰুই থৈ দিছিলোঁ আৰু সেই মই এতিয়া আনিম, তাৰ পৰাও কেইটামান পাত আনিম আৰু গোটেইখিনি অলপ পাত আপোনালোকক দেখাই থৈছোঁ। এনেকুৱাকৈ এডাল গছ ৰুই থৈ দিলে বছৰটোৰ সৈতে 12 মাহে খাই থাকিব পাৰি। তাকে কেইটামান ছিঙি দিছোঁ আৰু মই অকলে মোবাইলটো লৈ থকা বাবে ছিঙাবিলাক নেদেখালোঁ, প্ৰথমতে দেখাই লৈছোঁ। আৰু এইবোৰ চাওকচোন জলকীয়া খুব ধুনীয়াকৈ পকি আছে আৰু তাৰ পৰাও কেইটামান ছিঙি ল'ম আৰু আপোনালোকে ভিডিঅ'টো খুব ধুনীয়াকৈ শেষলৈ চাই থাকিব। ইমান ধুনীয়াকৈ পকি আছে জলকীয়া এটা, তাকো ছিঙি আনিলোঁ আৰু এইপিনে উলিয়ালোঁ মই দীপৰ বিলৰ এয়া চন্দা মাছ। কোনে কোনে ভাল পায় জনাবচোন। তাৰে পৰা কেইটামান মই চাটনি বনাম। মই এনেই ভাজি খাবও ভাল পাওঁ, কিন্তু কাঠবিলাক আছে যে সেয়ে মই এইকেইটা ল'লোঁ। মই অলপ চাটনি বনাম আৰু কেনেকৈ বনাম কি কৰোঁ আপোনালোকক দেখাই আছোঁ। তাহলে আপোনালোকে চাই থাকক। চন্দা মাছ কেইটামান ল'লোঁ মই উলিয়াই আৰু এইপিনে কেৰাহী এটা মই বহাই দিলোঁ আৰু তেল অলপ দি দিলোঁ। কেৰাহীটো কিন্তু অকণমান বেছিকৈ গৰম হ'ব দিলোঁ আৰু তেল দি মই এইদৰে মাছখিনি দি দিলোঁ। নিমখ দিলোঁ, সোৱাদ অনুসৰি নিমখটো দিলেই হ'ল। মই তেনেকৈ দি দিলোঁ আৰু কম বেছি হ'লে পিছতো দিব পাৰি। নিমখটো নিদিওঁ আৰু অকণমান হালধিও দিলোঁ আৰু গোটেইখিনি মই এতিয়া লৰাই থৈছোঁ। এতিয়া মাছখিনি মই খুব ধুনীয়াকৈ ভাজি ল'ম, কেঁচা গম মৰালৈ। এয়া চাওকচোন খুব ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজি মই এটা এইপিনে বাৰীৰ পৰা অনা সকলোবোৰ মই ধুই চুই ল'লোঁ। এয়া ভেদাইলতা, নৰসিংহ, এইপিনে আদা, ৰচুন আৰু সেয়া মান ধনিয়া আৰু এয়া গছৰ জলকীয়া আৰু এইকেইটা হ'ল আমাৰ এয়া ধনিয়া, লোকেল ধনিয়া। গোটেইখিনি মই যোগাৰ কৰি ল'লোঁ আৰু এইখিনি মই অলপ সৰু সৰুকৈ কাটি ল'লোঁ, মান ধনিয়া আৰু এই লোকেল ধনিয়াখিনি। আৰু এইপিনে জলকীয়া আৰু মই ঠাৰিবিলাক ছিঙি ল'লোঁ আৰু ৰেডি কৰি। আৰু এইপিনে মই মিক্সিটো আনি ধনিয়াখিনি দিলোঁ, দুখিনি ধনিয়াই দিলোঁ। ইপিনে এয়া গছৰ ইমান ধুনীয়া জলকীয়া, বিৰাট জ্বালা কিন্তু সেইকাৰণে দুটা দিলোঁ, নহ'লে ইহঁতে খাব নোৱাৰিব। এইপিনে ভেদাইলতা মিক্সিটোত দিলোঁ, নৰসিংহৰ পাত দিলোঁ, এয়া আদা, এইপিনে ৰচুন, গোটেই মই মিক্স কৰি দিলোঁ আৰু মাছখিনিও ইয়াত দি দিম খালি। এয়া গোটেইখিনি এতিয়া দি দিলোঁ। নিমখ যিহেতু তেতিয়া দিয়াই আছে, এতিয়া অকণমান আৰু দি দিওঁ, কম হ'ব যেন লাগিছে। আৰু এইপিনে দিম মই এয়া এইটো মিঠাতেল অলপ দি দিওঁ, অলপ দি ল'ম আৰু এতিয়া মই এইখন মাৰি থ'ম। এয়া গোটেইখিনি মই খুন্দি ল'লোঁ আৰু এনেকুৱাকৈ কোনোবাই যদি খাই পোৱা নাই এবাৰ খাই চাব, সঁচাকৈ মাছ মাংস নিবিচাৰিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ চাই আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওকচোন, আৰু মই ডিজাইনৰ বাবে মই এয়া ধুনীয়া পাত কেইটামান দি দিছোঁ। সঁচাই এবাৰ যাই খোৱা নাই এবাৰ খাই চাব, আঙুলি চেলেকি চেলেকি খাব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ।